হয়তো বুজি পাব কাৰণ অসমৰ সৰহ সংখ্যক যি কাৰ্যালয় সেই সকলো কাৰ্যালয়তে এই প্ৰব্লেমটো চলি আছে। ব্যতিক্ৰম হ'ব পাৰে দুই এটা কাৰ্যালয়, যেনে ধৰি লওক অসম সচিবালয় বা তেনে দুই এটা বিশেষ কাৰ্যালয়, ইয়াৰ ব্যতিক্ৰম হ'ব পাৰে য'ত সময়মতে ঠিকেই ধৰিছে প্ৰমোশ্যন হয়। প্ৰমোশ্যন মানে পদোন্নতি, যিসকলে ইংলিছত বুজি পোৱা নাই, অসমীয়াত পদোন্নতি, অৰ্থাৎ মুভিং টু দ্য নেক্সট হায়াৰ গ্ৰেড। আৰু এই পদোন্নতিৰ ব্যৱস্থাটো যেতিয়া চাকৰি আৰম্ভ হৈছে তেতিয়াৰ পৰাই এই ব্যৱস্থাটো চলি আহি আছে। যিখিনি ৰাজপত্ৰিত বিষয়া হয় অৰ্থাৎ গেজেটেড অফিচাৰবিলাকৰ মাজতো কিন্তু বহুত তাৰতম্য আছে এই প্ৰমোশ্যনৰ ক্ষেত্ৰত। যেইখিনি বহুত দিন লাগি গৈছিলে প্ৰমোট হ'বলৈ, ঠিক সেইদৰে বেলেগ বেলেগ বহুতো ডিপাৰ্টমেণ্টৰ বহুত শ্ল' হয় প্ৰমোশ্যন গেজেটেডখিনিৰ ক্ষেত্ৰতো, কিন্তু কিছুমান বহুত ফাষ্ট হৈ আছে। ঠিক সেইদৰে ACSৰ ক্ষেত্ৰতো কোনোবা এটা বেটছ ধৰি লওক সোনকালে ADC লেভেললৈ পাই যায় বা SDO চাদৰ পাই যায়, তেনেকুৱা কিবা পাই যায়, কিন্তু কোনোবা এটা বেটছ ৰখি থাকিব লগা হয় যিহেতু তেওঁলোকক পোষ্ট কৰিবলৈ নাথাকে। কিন্তু আজিকালি অলপ ফাষ্ট কৰিছে, তেওঁলোকক স্কেলত প্লেচ কৰি দিয়ে, বাট পোষ্ট নাথাকিলেও ধৰি লওক স্কেলটো তেওঁলোকক দি দিয়া হয়, তেনেকুৱা ধৰণৰ বস্তু। বাৰু সেইখিনি গেজেটেডৰ ক্ষেত্ৰত আমি নাযাওঁৱেই। চ' বিশেষকৈ যিখিনি ধৰি লওক মেজৰ পৰীক্ষা দি আছে, ADRE হওক বা আছাম পুলিচ হওক বা এনেকুৱা ধৰণৰ যিখিনি মেডিকেলৰ ক্ষেত্ৰত হওক, এই বস্তুবিলাকত কি হৈছে, চাকৰিটো আপোনালোকে পাই গ'ল, কিন্তু চাকৰিটো পোৱাৰ পিছতে সেই বস্তু নহয় আৰু তাৰ পাছৰ পৰ্যায়ত আপোনালোকে আপোনালোক হ'ব লাগিব। যদি প্ৰমোশ্যন আপোনালোকে নাপায়, যদি প্ৰমোশ্যন পোৱাতেই কথা নহয়, সময়মতে প্ৰমোশ্যন, টাইমলি প্ৰমোশ্যন, তেতিয়াহে আপোনালোকৰ বেনিফিট হ'ব। তাৰ পাছৰ যিবিলাক প্ৰমোশ্যন থাকে সেইবিলাক আপোনালোকে তেতিয়া পাবগৈ, বা যিটো আপোনালোকৰ ফাইনেন্সিয়েল বেনিফিট হয় সেইটো আপোনালোকে তেতিয়া পাবগৈ। আপোনালোকৰ ছাপ'জ কোনোবা লগৰ এজন ধৰি লওক আপোনালোকে ADRE যোগেদিয়ে সোমাইছিলে, কোনোবা এটা বেলেগ ডিপাৰ্টমেণ্টত লগৰ এজন ধৰি লওক 3 বছৰ 4 বছৰ বা মেক্সিমাম 5 yearsৰ ভিতৰত আপোনালোকৰ প্ৰমোট হৈ গ'ল, আপোনাৰ লাগি গ'ল 10 বছৰ। ডিফাৰেঞ্চটো কি হ'ব? আপোনালোকৰ সেই প্ৰমোটেড পষ্টটোৰ নেক্সট যিটো পষ্ট আছে সেইটো পাবলৈ আপোনাক আৰু এডিশ্যনেল বহুত টাইম লাগি যাব, কিন্তু বাই দ্য টাইম আপুনি ফাৰ্ষ্ট প্ৰমোশ্যনটো পাব আপোনাৰ লগৰজনে, কিন্তু ছেকেণ্ড প্ৰমোশ্যনটোৱে পাই যাব। তেওঁ 5 বছৰ যে তেওঁ ধৰি লওক, ছাপ'জ মই ধৰি লৈছোঁ এটা টাইম ফ্ৰেম এটা যে 5 বছৰতে তেওঁ প্ৰমোট হ'ল আৰু আপুনি 10 বছৰত হৈছে প্ৰমোট। তেওঁ 5 বছৰত প্ৰমোট হৈ পেলাই তেওঁৰ পে' স্কেল সলনি হৈ গ'ল, তেওঁ এটা প্ৰমোশ্যনেল ইনক্ৰিমেণ্টটো পালে, আৰু তেওঁৰ যিমানবিলাক ইনক্ৰিমেণ্ট লাগি গৈ আছে সেইবিলাকত মানে কম্পাউণ্ডিং হৈ পেলাই তেওঁৰ চেলাৰীটো বাঢ়ি গৈ আছে। চ' বাই দ্য টাইম আপোনাৰ প্ৰথম প্ৰমোশ্যনটো হ'ব, তেওঁৰ চেলাৰী আপোনাতকৈ প্ৰায় 15-20 হাজাৰ টকা বেছি হৈ যাবগৈ। ফৰ এক্সাম্পল মই কথা এটা কৈছোঁ আৰু। চ' ফাইনেন্সিয়েল আপোনালোকৰ লছ হৈ আছে এই বস্তুটোৰ ক্ষেত্ৰত। এই বস্তুবিলাক কিয় হৈ আছে? কথা হৈছে যে ডিপাৰ্টমেণ্টেল প্ৰমোশ্যন কমিটি যিবিলাক বহিব লাগে, DPC বহিব লাগে, DPC বিলাক সময়মতে নবহে। চ' বিভাগীয় মুৰব্বী যিখিনি আছে, কিছুমান বিশেষ কাৰণবশতঃ কেতিয়াবা DPCখন বহিব নোৱাৰাটো এটা ডাঙৰ কথা নহয়, কিন্তু বছৰত এটা দিন বাছনি কৰি পেলাই প্ৰমোশ্যন কমিটিখন বহোৱাটো ইমান এটা ডাঙৰ যে কাম বুলি মই নাভাবোঁ। বছৰ বছৰ ধৰি ডিপাৰ্টমেণ্টেল প্ৰমোশ্যন কমিটি নবহে, কেতিয়াবা 1 বছৰ 2 বছৰ 3 বছৰ 4 বছৰ পৰ্যন্ত যিখিনি পোষ্ট থাকে ভেকেণ্ট হৈ থাকে। একো ৰকেট ছায়েন্স নহয়, সঁচা কথা। আজি কোনোবা মানুহ ৰিটায়াৰ হৈছে, তেওঁৰ পোষ্ট ভেকেণ্ট হৈ গৈছে, ঠিক আছে, এজন মানুহ ৰিটায়াৰ হোৱাৰ লগে লগে সেই পোষ্টটো ফিল আপ কৰিব নোৱাৰি, কাৰণ বহুতো প্ৰচিডিঅ'ৰ থাকে। চ' প্ৰমোট কৰিব পাৰে। চ' কিছুমানৰ অফিচৰ হেডজনৰ হাততে প্ৰমোট কৰাৰ বা ডিপাৰ্টমেণ্ট হেডজনৰ হাততে প্ৰমোট কৰাৰ মানে পাৱাৰ থাকে। কিছুমানৰ ক্ষেত্ৰত গভৰ্ণমেণ্টৰ পৰা বা তেওঁৰ একেবাৰে বিভাগীয় মুৰব্বীৰ পৰা তেওঁৰ মানে ধৰি লওক প্ৰমোশ্যন অৰ্ডাৰ ওলায়, তেনেকুৱা ধৰণৰ থাকে। এইবিলাকৰ কাৰণে কি হয়, যেতিয়া প্ৰমোশ্যন কমিটিবিলাক নবহে, বছৰ বছৰ ধৰি খালী থাকি যায়। চ' এনেকুৱা হ'ব লাগে যে বছৰটোত এটা দিন তেওঁলোকে ধাৰ্য কৰক যে যিমানখিনি পোষ্ট ভেকেণ্ট হৈ আছে সেই দিনটো তেওঁলোকে প্ৰমোশ্যন কমিটি বহাই যিখিনি এলিজিবল মানুহ আছে এজ পাৰ দ্য স্পেচিয়েল ৰিপৰ্ট আৰু গ্ৰেডুৱেশ্যন লিষ্ট তেওঁলোকে প্ৰমোট কৰি দিয়ক। কিন্তু সেই বস্তুটো নকৰি তেওঁলোকে 2 বছৰ 3 বছৰ 4 বছৰ পেলাই থৈ দিয়ে, এজ এ ৰিজাল্ট অফ উইচ ফাইনেন্সিয়েল লছ হয়। আপোনালোকে যিটো প্ৰমোশ্যন আপোনালোকে টিল দ্য টাইম ইউ ৰিটায়াৰ আপোনালোকে পাব লাগিছিলে সেইটো আপোনালোকে নাপায়গৈ, আৰু দৰমহাৰ ক্ষেত্ৰতো বহুত লছ হৈয়ে থাকে। চ' এনেকুৱা হ'ব পাৰে যে কিছুমান ডিষ্ট্ৰিক্টত আপোনালোকে চাব, অন্য এখন ডিষ্ট্ৰিক্টত সেই ছেইম ডিপাৰ্টমেণ্টত কাম কৰা আপোনাৰ লগৰজনে প্ৰমোশ্যন পালে, কিন্তু অন্য এখন জিলাত কাম কৰি থকা আপুনি নাই পোৱা, তেনেকুৱা বস্তু হয়।
চ' বহুতো ইয়াতে মানে কথা সোমাই থাকে বাট এই বস্তুটোৱে ক'ব বিচাৰোঁ যে সময়মতে প্ৰমোশ্যনবিলাক হ'ব লাগে কেতিয়াবা কিছুমান ক্ষেত্ৰত নহয় এইটো কাৰণে যে যিটো মানে নাম্বাৰ অফ পোষ্ট থাকিব লাগে সিমানখিনি ধৰি লওক প্ৰমোশ্যনেল পোষ্ট সিমানখিনি নাথাকে সেইকাৰণে ষ্টেগনেণ্ট হৈ থাকে অলপমান কিন্তু অভাৰঅল যিখিনি ধৰি লওক ভেকেণ্ট হৈ থাকে যিবিলাক পোষ্ট ভেকেণ্ট হৈ থাকে সেই ভেকেণ্ট পোষ্টবিলাক আপোনালোকৰ ফিল আপ কৰিব লাগে আপোনালোকে জানে বহুতো ডিপাৰ্টমেণ্টৰ আপোনালোকে যিখিনিত কাম কৰি আছে আপোনালোকে নিজেই চাব যে আপোনালোকৰ বিভাগত মানে যিবিলাক প্ৰমোশ্যন হৈ পেলাই কিছুমান পোষ্ট থাকে সেই পোষ্ট বহুতবিলাক পোষ্ট ভেকেণ্ট হৈ পৰি আছে কিয় পৰি আছে কেতিয়াবা ভাবি চাইছে নাই চোৱা তেনেকুৱা ধৰণৰ কথা গেজেটেড পোষ্ট বহুতবিলাক ঠাইত খালী হৈ পৰি থাকে ৰেভিনিউ ইনস্পেক্টৰ বুলি এটা পোষ্ট আছিলে সেইটো মণ্ডলৰ পৰা প্ৰমোট হৈ পায়গৈ সেইটোতো আৰু অতীজৰে পৰা খালী হৈ পৰি আছে ঠিক সেইদৰে বহুতো জিলাবিলাকৰ আপোনালোকৰ এডমিনিষ্ট্ৰেটিভ অফিচাৰ যিবিলাক ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচ থাকে এডমিনিষ্ট্ৰেটিভ অফিচাৰ ৰেভিনিউ ৰেজিষ্টাৰদাৰ তেনেকুৱা ধৰণৰ পোষ্টবিলাক ভেকেণ্ট হৈ পৰি থাকে বছৰ ধৰি ভেকেণ্ট হৈ পৰি থাকে ইয়াতে জিলাৰো গাফিলতি আছে তেওঁলোকে সময়মতে এডভাৰটাইজ নলিয়ায় বা আপোনালোকৰ কনচাৰ্ণ ডিপাৰ্টমেণ্ট যি আছে তেওঁলোকে সময়মতে হেৰিখিনি নকৰে তেনেকুৱা ধৰণৰ বহুতখিনি কথা হয় বা আপোনালোকৰ অন্যান্য যিবিলাক বিভাগ আছে সেই বিভাগবিলাকতো বহুত মানে শ্ল' হয় ষ্টেগনেণ্ট হৈ যায় বস্তুখিনিৰ ক্ষেত্ৰত কাৰণ যিখিনি বিভাগীয় মুৰব্বী থাকে তেওঁলোকৰ প্ৰমোশ্যনবিলাক সময়মতে হৈ থাকে চ' বাকী মানুহখিনি আৰু ধৰি লওক গ্ৰেড 2 গ্ৰেড 3 গ্ৰেড 4 যি হয় হৈ থাকক তেনেকুৱা ধৰণৰ এটা কথা থাকে চ' মই ভাবোঁ এই বস্তুবিলাক দূৰ হ'ব লাগে আখুৱাবিলাক দূৰ হ'ব লাগে যিখিনি পোষ্ট মানে চবকেতো দিব নোৱাৰে এটলিষ্ট যিকেইটা ভেকেণ্ট পোষ্ট পৰি থাকে সেই পোষ্টখিনি এটলিষ্ট বছৰি ফিল আপ কৰি গৈ থাকিব লাগে যাতে মানুহজনৰ ফাইনেন্সিয়েলো লছ নহয় আৰু ধৰি লওক তেওঁ নেক্সট প্ৰমোশ্যন পাবৰ কাৰণেও তেওঁ সোনকালে যাতে এলিজিবল হ'ব পাৰে তেনেকুৱা ধৰণৰ বস্তু এটা ছিষ্টেম এটা কৰিব লাগে নহ'লে মানুহবিলাকৰ বহুত লছ হৈ গৈ থাকে চ' তেনেকুৱা কথা বহুতেই বস্তুবিলাক বেয়া পাব পাৰে মই কাকো টাৰ্গেট কৰি বা কাকো একো হেৰি কৰি কোৱা নাই মই ইন জেনেৰেল খালি কথাটো কৈছোঁ কাৰণ এইটো অসমৰ প্ৰায় সকলো বিভাগতে এনেকুৱা ধৰণৰ সমস্যা আছে মানুহখিনি বহুত ষ্টেগনেণ্ট হৈ থাকে প্ৰমোশ্যন নাপায় এইটো প্ৰমোশ্যনটো মই সেইটোৱে ক'লোৱে পোষ্ট লৈ পেলাই কথা আছে প্ৰমোশ্যনেল পোষ্ট বহুত ধৰি লওক বেছি নাথাকে আৰু লগতে যিখিনি খালী থাকে সেইখিনি পূৰণ কৰিবলৈ বহুত দেৰি কৰে তেনেকুৱা ধৰণৰ কথা লগতে সময় সাপেক্ষে কিছুমান পোষ্ট সলনি হ'ব লাগে আৰু ড্ৰাইভাৰৰ ক্ষেত্ৰত বা ষ্ট'ৰ কিপাৰ এনেকুৱা ক্ষেত্ৰত তেওঁলোকে মানে বিভেদ কৰি পেলাই কিছুমান পোষ্ট সৃষ্টি কৰা হয়তো হ'বগৈ কৰ্মচাৰী পৰিষদেও সেই বস্তু ধৰি আছে যে ড্ৰাইভাৰৰ মাজত ধৰি লওক 3টা গ্ৰেড কৰি দিলে 5,000 টকা আপোনালোকৰ এজন ড্ৰাইভাৰ যিটো ইনিচিয়েল পে তাৰপিছত হয়তো 6,200 হ'ব পাৰে 8,000 হ'ব পাৰে তেনেকুৱা এটা মানে ড্ৰাইভাৰ কেডাৰতে বেলেগ 3টা সৃষ্টি কৰিব পাৰে তেনেকুৱা ধৰণৰ হ'ব পাৰে যিবিলাক আপোনালোকৰ মানে ষ্টেগনেণ্ট বা ডেজিগনেটেড পোষ্ট কিছুমান আছে চ' এনেকুৱা ধৰণৰ বস্তুৱে আশা কৰোঁ এইবিলাক ধৰি লওক সোনকালে হেৰি হয় কাৰণ বহুতখিনি মানুহ এতিয়া সোমাই আছে আৰু বহুতে এনেকুৱা নহয় যে সদায় পৰীক্ষা দি থাকিব চ' তেনেকুৱা ধৰণৰ আৰু এনেকুৱা নহয় যে সকলো বিভাগত ডিপাৰ্টমেণ্টেল পৰীক্ষাৰ সুবিধা থাকে ডিপাৰ্টমেণ্টেল পৰীক্ষাৰ সুবিধাও নাথাকে সকলো ঠাইত চ' সেইকাৰণে যিটো নৰ্মেল প্ৰমোশ্যন থাকে সেই প্ৰমোশ্যনবিলাকতে বহুত মানুহ ধৰি লওক ডিপেণ্ডেণ্ট হৈ থাকে চ' সেইবিলাকৰ ক্ষেত্ৰত ধৰি লওক ফাষ্ট কৰিলে ভাল সেয়াই আৰু ক'ব লগাখিনি ক'লোঁ আপোনালোকৰ ডিপাৰ্টমেণ্টত কেনেকুৱা ধৰণৰ কি হয় ক'ব পাৰে জনাব পাৰে চ' ইমানে আৰু থেংক ইউ নতুন ভিডিঅ' এটা আকৌ লগ পাম আজিলৈ ইমানেই